ঐ জহনি জলা এইটোক যে মই বুজাই বুজাই হাৰাশাস্তি হৈ গৈছো গা এতিয়া বোলো সেই বাৰিষা দিন খেতি কৰা দিন আহিলে বোলো ছোৱালীজনী ক'ৰবাত যদি ভাল পাই আছ নহ'লেও চাই মেলি বিয়াখন পাতি দিওঁ নহ'লে আকৌ ৰোৱনী যিহে দাম নহয় আমাৰ তাক বুজাই বুজাই একদম হাৰাশাস্তি হৈ গৈছো আৰু মানুহজনে একো গুৰুত্ব নিদিয়ে নহয় সেইটো এইখিনিতে বহি আছে ঐ ল'ৰা তই যে এনেকে ইয়াত যে সেই ভোট বহন দি আছ হা তোক বিয়া পতা কথা ক'লে কেলে পলাও তই হা মা মোৰ এতিয়া ভালকে কাম বন্ধা নাই মই কি কৰিম দহটামান দোকানখন আছে দোকানখনত চলি থাকিব লাগিব তই সেইদৰে চলিব লাগিব বাপেৰ চাকৰিটো আছে নহয় পেঞ্চন হ'ব নহয় তাই চলাব লাগিব আকৌ আৰু তোমাৰ ভাল পোৱা ছোৱালী আছে নেকি হা হেৰি ভাল পোৱা মানে যদি আছে কৈ দিবি এতিয়াই বিয়া পাতি দিবি এতিয়া এই বাৰিষা দিন গম পাইছ নাই এতিয়া কঠীয়া পৰা হ'লে ভুল গ'লে ছোৱালীজনী লাগে নহয় যোৱাবাৰ দেখা নাই ৰোৱনী দামত কিমান পইচা গ'ল এইবাৰ বোলে এজনী বিয়া পাতি তাইকে নামাতিবগৈ লাগিব দুইজনী আমি ৰুলে হৈ যাব নহয় কিমান পইচা ৰেহাই হ'ব আকৌ মা ছোৱালীজনী আছে মিছা কথা নকওঁ বাৰু ক'ত এই আমাৰ গাঁৱৰ যে সিমৰ সেই চুনচুনি বাইদেউ বলি থালে আজি বিয়া এনেকে নাযায় ছোৱালী চাবলৈ মানুহ এনেকে ছোৱালী চাবলৈ জানি যাওঁ বুলি মই যাম মই কথা পাতিমগে নহয় মই কথা পাতি তোক ক'ম সোনকালে কৰ দেই নহ'লে কিন্তু মই ক'ৰবাত ছোৱালীজনী আনিব লাগিব কাৰণ কি গম পাইছনে এইবাৰ খেতি কৰিবলৈ কিন্তু বোৱাৰী লাগিব আকৌ ৰোৱনী ভাড়া দিবলৈ নাই যা তেতিয়াহ'লে সোনকালে আগে তাহাঁতৰ ঘৰ মই যাম নহয় তই মোক ভাত কেইটামান দেহি ভাত খাই কবিগে একদম তাক কৈ থৈ আহিবিগে মই একদিনা যাম বুলি বিয়া ঠিক কৰি থৈ আহিমগে ভালেই হ'ল চুনচুনি গাঁৱৰ ছোৱালীহে ভাল খেতি বাতি কৰিব আকৌ চুনচুনি গম পালো কোলাকে মানুহজনী জীয়েকজনী সেইজনী কামত বৰ চোকা জীয়েক কৈছে চোকাই হ'ব মোৰ একদম ৰোৱনী পইচা ৰাহি হ'ব আৰু ছোৱালী লোৱা নাইকিয়া মানুহৰ ঘৰ ছোৱালী যে কোনো নিব নোখোজে এতিয়া একদম ধনী ঘৰ মানুহে ঘৰ আহিছে বাপেকক ক'লো বোলে আহকচোন চাকৰি জেগাৰ পৰা ছোৱালীজনী চাবলৈ আহিব নাই বাপেকৰ কাণ খাৰ নাই দেই একদম এতিয়া ভাতকেইটা নাকে কাণে ভৰাই লৈছো আজি যেনে কিবা এটা কৰি পেলাই হেষ্ট নষ্ট কৰি ছোৱালীজনী পঠিয়াব পাৰিলে আৰু মই আৰু মানুহজনী একদম সুখত জীয়াই থাকিব পাৰিম আৰু দেই এইফালে তই সেই পঞ্চ পাউডাৰটো আধাটো গোটেই মুখখন ঘঁহি পেলাবি গম পাৱ তেতিয়াহে মানুহে আহি পেলাই পচন্দ কৰিবহি নহ'লে তই যে ক'লা গম পাৱ সেইকাৰণে কোনেও পচন্দ নকৰে পচন্দ কৰিলে কৰিব নকৰিলে নাই হা ভগৱানে যেনেকে সৃজন কৰিছে তেনেকেহে থাকিব পাওঁ ভগৱানৰ কথা নালাগে দে যা মই যিটো কৈছো সেইটো কৰগে তাই কথা শুন ভগৱানে যি ক'লে এনেকে সৃজন কৰিছে তেনেকেই যাব কথা ক'বলৈ আহিছে তাই মোক ভালে আছে পাই ওলাই মেলি আছো আজি আৰু ল'ৰাটো পচন্দ হ'লেই হয় পাই মই লাগিলে মইনাপাৰ নামঘৰ থাকি দিমগে ঢেকীয়াখোৱা নামঘৰ থাকি দিমগে আঠখেলীয়া নামঘৰ থাকি দিমগে গোটেই শিৱ মন্দিৰ যিমান সোপা আছে সকলোতে থাকি দিমগে হে ভগৱান আৰু মোৰ ছোৱালীজনী চকু মেলি চাবা এইবাৰ দেই মা কি হলো কেনেকৈ লাগিছে চাই দেচোন ধুনীয়া লাগিছে ইমান বগা বগা লাগিছে কি কৰিলি তই কোৱা নাই পঞ্চ পাউডাৰটো আধাটো খানিবলৈ গোটেই আধা টেমাটো খানি পেলালো ইমান ধুনীয়া লাগিছে কাজলকৰ লগাই দিছ দেহি তই চিন্তা কৰিব নালাগে মই সেইটো ভাল পাওঁ নহয় হয় নি তেনেহ'লেতো ভালেই কথা মই কিবা টেনচন কৰি পেলাই গোটেই নামঘৰতে চাকি দিম বুলি কৈছে থাকিৰ পৰা ঘূৰাই লওঁ নি বাৰু চাকি খুমি থৰ দিলি যেতিয়া দিলি আৰু বাদ দে সেইবোৰ আৰু ঘূৰাই আনি পেলাই আকৌ সেয়েহে হ'ব কিবা বিপদ হ'ব সেই মই তাক ভাল বহুত দিনৰ পৰা পাওঁ গম পাইছ নে মোক কোৱাই নিছিলি ইমান দিনে তই তোলে মোৰ ভয় লাগিছিলে আকৌ আজি আকৌ হেৰি ওচৰ চাপিছে গতিকে কৈছো ঠিক আছে হ'ব ব'ল এতিয়া সেই কিবা কিবি খাবলৈ বনাওঁ দিয়া আধুজনীয়া ব'ল ৰচোন কি বনাবি পিঠাগুৰি কেইটামান খুন্দিয়াই নিলি নি পিঠাগুৰি নালাগে চুজিয়ে হালোৱা বনাম কিবা কিবি ধেৰ বনাম নিমকি চিমকি পৰা ধৰি গোটেইখিনি বনাম আৰু বস্তু আনিয়ে থৈছো ছোৱালী ঘৰ মানুহ দৰা ঘৰ মানুহ কেতিয়া আহিব ঠিকনা নাই নহয় মই গোটেই বস্তুবিলাক গডেজত তলা মাৰি ভৰাই দিছো তই খাওঁ বুলি মনে বৈ তেতিয়াহ'লে ঘৰটো ইমান বেয়া ঘৰটো ইমান বেয়া নহয় বেয়া চেয়া বাদ দে সেইবোৰ ভাল বেয়া হেৰি নহয় তইনো কেলে মোক আনিবলৈ ইচ্ছা কৰা নাছিলি আজি মই বিয়া ঠিক কৰি থৈ তই গম পাইছ নাই আহি পেলাই কিখন গাবি ঠিকনা নাই মই সেয়া প্ৰথমে বোলো কথা বতৰা পাতি ঠিক ঠাক কৰিলোঁ তাৰপিছত তই আহিবি দেখোন তোক ভাতকেইটা দি পেলাই মই পথাৰ চালোগে নহয় ধানৰ গজালি ইমানটো ওলালে সেই কোপা হৈ কঠীয়া তুলিব হ'বই এতিয়া মই বোৱাৰী চাবলৈহে আহিছো মই ৰোৱনী চাবলৈ নাই অহা নহয় বোৱাৰী নামৰ ৰোৱনী লাগে মোক আহা সেইবোৰ গম নাপাওঁ তাৰ আগত ব'ল আকৌ মাজনী বা সঁচাই মাত বিয়াখন আজি হ'বই লাগিব সি ক'লে হ'বনে এই বুদ্ধি কৰি নিবই লাগিব কিবা এটা কৰি এইবাৰ গোটেই একদম ৰোৱনী পইচা একদম মই এইবাৰ হেৰি কৰিব লাগিব ৰাহি কৰিব লাগিব নহয় শুই দিওঁ মানুহ আহিলে যেন পাইছো পাই আছে নাই মা দেই মোক নমস্কাৰ দেই আহক বিয়নী আহক বিয়নী মাতিলে নি হ'ব দিয়ক কিনেও হয় নাই বাৰু এনেও নিবলৈ আহিছে ভিতৰলৈকে নালাগে বাহিৰতে বহো গম পাইছো ভিতৰত আন্ধা বৰ বেয়া বতৰতে ডাৱৰীয়া কষ্ট পালে নি নাই পোৱা গম পাইছো না মই আহিবলৈ ইমান ইচ্ছা কৰিছো মোক বোলে হ'বলগীয়া পাই যদি মই চাই থৈ আহোগে বিয়া বাৰু দিনবোৰ ঠিক কৰি থৈ আহোগে আমাৰ ই আকৌ মোক নানে নহয় আজি বোলে মই চাওঁগে বোলো কেলে হ'ব মাক থাকোতে সেই বাপেক থাকোতে তই যাব নালাগে আমাৰ বাপেকে চাকৰি কৰে গম পাইছে নাই আমাৰ বাপেকে চাকৰি কৰে আহিব নোৱাৰিলে আজি মই ইমান ক'লো আহককে প্ৰাইভেট আকৌ আমাৰ বিলাকৰ কপালত চৰকাৰী চাকৰি আছে আমাৰ আকৌ চৰকাৰী কৰে হ'ব দিয়ক
হেৰি নহয় বাকী হেৰি আপোনালোকৰ ঘৰত প্ৰাণী কেইটা আৰু আমি আৰু মানুহ তিনিটাই অকল ছোৱালীজনী মই বাপেক ছোৱালী বাপেক নাথাকে এই ঘৰত ছোৱালীয়ে মই এই ঘৰতে থাকো আৰু ঘৰ চৰ কিবা কিবি বনাবলৈ সেইবোৰ হেৰি কৰি আছো বাপেকো এইকেইদিনতে আহিব ঘৰখনে ছোৱালীজনী বিয়া আগতে ঘৰখন বনাই দিব লাগিব নহয় কথা এটাখিনি বেয়া নাপাব কোৱা কাৰণে আকৌ মই যদি ছোৱালীয়ে যে পচন্দ হয় নহয় মই ছোৱালীকে এসপ্তাহৰ ভিতৰতে লৈ যাম দেই বেয়া চেয়া নাপাব আমাক একো দিব নালাগে ছোৱালীজনী দিলে হ'ব সেনেকে নহ'ব নহয় ঘৰখনৰ এজনীয়ে ছোৱালী মই বহুত সপোন তাইক লৈ পেলাই মই সপোনবিলাক পূৰ্ণ নোহোৱাকে দিব নোৱাৰো নহয় ছোৱালীজনী বিয়া চিনি বাইদেউ আপুনি পাছৰ সপোন দেখি থাকিব হা নহ'লে গম পাইছে নেকি ছোৱালী পাবলৈ নাই আমাৰ ল'ৰাও পাবলৈ নাই ভাল ল'ৰা আমাৰ ইয়াত দোকান আছে আৰু ইণ্টাৰভিউ চিণ্টাৰভিউ দি আছে চাকৰি পাব বাৰু বাপেকৰ চাকৰিটো হ'লেও ইয়াক ভৰাই দিম নহয় কিন্তু কি হ'লে মোক বোৱাৰী এজনী লাগে গম পাইছে যাওকচোন ছোৱালীজনী পঠিয়াই দিয়কে চাওঁ ঠিক আছে ৰ'ব পঠিয়াই দিছোগে বহাচোন নে চাহ খাব নে কি ঠাণ্ডা খাব আইঅ যি দিয়ে আপুনি আৰু এতিয়া ঘৰৰ মানুহ দিয়কচোন কথাবোৰ চাকৰি চাকৰি বিষয়ে আয়ু ছোৱালীজনী লাগে এতিয়া আয়ু ধানৰ গজালি ইমান হ'ল তই গম পাইছ নালাগে বুলি কৰিলে আকৌ ছোৱালী হ'লে হ'ব মোৰ সেই চব হ'ব মোক গাড়ীখন লাগিব মই গম নাপাওঁ সেইবোৰ পাছলৈ হৈ থাকিব প্ৰথমতে মোৰ ৰোৱনী এজনীহে লাগে ৰ সেইবোৰ ক'লে নহয় নহয় তাই ওলাই আহিব চাগে কেনেকে যে ওলামগে পাই ইমান লাজ লাগিছে মোৰ যাবলৈ মাজনী কি হ'ল পেন কৰোতে লাষ্ট কৰিলে এতিয়া আকৌ লাষ্ট কৰি মাৰ আগতে খাবলৈ আহিছে যা পৰি আগফালে বহি আছেহি মাতি আছে যা শাহুৱে কোলাল ল'বলৈ মাতি আছে যা বৰ চাহকণ বনাওঁগে মানে তই হেৰি কৰ আলহীৰ লগত ভালকে কথা পতা পাতগে যা আৰু যেতিয়া আকৌ উল্টা পুল্টা কথা নাপাতিবিগে আকৌ মাছা এই ছোৱালীজনী আহিব এতিয়া মই পটককে মোক দিব লাগিছে মুঠি আহোঁ যি কথা নকবি তাই আহিল পাছত যাবি বহ মই চাই লম তই পটকাইও গুচি নালাগে আহিলে আপোনালোক আহিছো দেই হেৰি মানে ঠাণ্ডা পানী সেই মগতে আনিছো আৰু জাৰতে আনিছো মানে সেই গিলাচ এটা নিলে আৰু খুজিব যে সেইটো কাৰণে এই মগটো আপুনি খাওক আৰু এয়া আপুনি খাওক তুমি ভালেই কৰিলা গৰম দিন নহয় জানো বহুত বহুত লাগে হ'ব দিয়া ভালেই কৰিলা ভালেই হৈছে বাকী হেৰি নহয় ভালেই লাগিলে পানীকণ খাই ইমান মিঠা তোমাৰ হাতে দিয়া আহাচোন দুজনক কথা পাতে আকৌ তোমাৰ লগত কওকচোন কওক ইয়াতে বহিলে দিছে নেকি এইফালে কৰিব লাগিছিলে আকৌ হ'ব হেৰি নহয় গম পাইছে নাই মই মানে ছোৱালী চাবলৈ আহিছো মানে কিন্তু মই ছোৱালী চাবলৈ অহা নাই লৈ যাম বুলি আহিছো কিমান সোনকালে আকৌ এই শুভ কামত দেৰি কৰিব নালাগে নহয় বাকী হেৰি নহয় তুমি এতিয়া পঢ়া শুনা কৰি আছা নেকি পঢ়া শুনা একদম কমপ্লিট কৰিম বুলি ভাবিছো হে বাদ দিয়া সেইবোৰ পঢ়িবলৈ আমাৰ ঘৰলে বিয়া হৈ গ'লা বিয়া হোৱাৰ পাছত আকৌ কমপ্লিট কৰিবলৈ দিব যা তোমাৰ এতিয়া কি কি মন আছে কোৱাচোন মোৰ মানে বহুত সপোন আছে খুৰী চৰি দেই মা মোৰ মানে প্ৰথমতে এতিয়া MA কৰিবলৈ মন আছে MA কৰাৰ পাছত বলিউডত যাবলৈ মন আছে মই যিহেতু মডেলিং কৰি থাকো গোটেই অসমৰ ৰাইজে ভাল পায় নহয় মোক সেইটো কাৰণে চবেই বিচাৰিও থাকে আৰু এতিয়া অসমীয়া চিৰিয়েল কৰিবলৈ মাতিয়ে আছে কিন্তু মই এই ঘৰৰ হেৰি গতিকে যাব পৰা নাই অসুবিধা গতিকে অকণমান কিন্তু সেয়া সম্পূৰ্ণ হ'লে মই গুচি যাম আৰু এমাহ মানৰ পাছত যাম ৰ'ব মোক কথাকেইটা ভালকে শুনাই নাই আপুনি গোটেইখিনি শুনি লওক তেতিয়াহে ভাল লাগিব তাৰ পাছতে মই সেই LMB এইবোৰ পঢ়ি মেলি তাৰপিছত আকৌ হলিউডত যাবলৈ মন আছে তাৰপিছত মোৰ ইংলিছ চিনেমাও কৰিবলৈ মন আছে দুখনমান তুমি ঘৰৰ কাম কি কৰিব জানা ঘৰৰ কাম কৰা কিছুমান কৰিব জানো মানে মই চাহ বনাব জানো 2 মিনিটত মেগী বনাব জানো মেগী খাব নিৰব বনানো কি জানা ভাত পানী বনাব ভাত পানী বনাব মানে ভালকে নাজানো বনাও কেতিয়াবা সেই ভাততে নিমখ দি দিওঁ নহয় খেতি কৰে তাই বাতি কৰে চব কৰে আমাৰ মায়ে বৈ থাকে নহয় মই লগতে লাগি থাকো লক্ষ্মী বৈ তেতিয়াহ'লে তেতিয়াহ'লে গম পাইছা হেৰি হ'ল আৰু তোমাক সপোন ভালেই দেখিছা গম পাইছা এতিয়া পিছে হেৰি বিয়াখন বেছি দেৰি নকৰো গম পাইছা না আমাৰ মানে কঠীয়া ইমানকৈ হ'লেই নহয় মানে সেইটো বেলেগ কথা মানে হেৰি তোমাক মানে বিয়াখন কৰি সোনকালে লৈ যাওঁ ভাল কমত মানে হেৰি ৰৈ থাকিব নালাগে যে তোমাৰ মাক পঠিয়াই দিয়াগে মা আপুনি যে ইমান দি কিবা কঠীয়া গজিলে বুলি কৈছিলে কি নহয় মই আমাৰ মানে পথাৰত কঠীয়া পাই দিছো যে কেলে আমাৰ মাত খেতি মাটি দিয়ে নহয় খেতি কৰিব লাগিব তুমি গম পোৱা নাই এনেকে যে ৰুৱে ইছ ৰাম সেইবোৰ মই নোৱাৰো দেই সেইবোৰ কৰিবলৈ হ'লে মোৰ গোটেই হাতৰ নখ ভাগি চিগি শেষ হৈ যাব সেই মোৰনো কৰ নখ বেয়া হৈছে কোনে খেতি কৰিব লাগিব ইমান ধুনীয়া নখকেইটা ইমান দীঘল কৰি থৈছো আৰু সেইবোৰ কৰি মানুহে কয় নহয় বোলে নখ চখ ভাগি বোলে কোনে কৈছে বাৰু যোৱাচোন মই মাক পঠিয়াই দিয়াগে যোৱা হ'ব দিয়ক বহক দেই আহক বহকি ঐ কুকুৰ তই এইবোৰ কি ফেশ্বন এইবোৰ চাইছ মোক এজনী ৰোৱনীহে লাগে গাঁৱলীয়া ছোৱালী ৰোৱনী হ'ব
তাই সপোন দেখিছে না কিনো কলে বুজিয়ে নাপালো হলিউড হলিউড মানে মা এটা কথা নহয় তই নি পেলাই একদম পথাৰ লগাই দিম বুলি ক'লে আইও ছোৱালী নিয়াৰ পিছত পথাৰ নানামা কি আৰু এতিয়া কঠীয়া ইমানকণ হলে সেইকাৰণে এসপ্তাহ ভিতৰত বিয়া পাতি পেলাই তাৰপিছত কঠীয়া তুলিবলৈ যাব লাগিব এটা কাম কৰো মা তেনেহলে এজনী নি পেলাই কি কৰিবি তেনেকুৱা 10জনী মান বিয়া পাতিলো তেতিয়াহে তোৰ কামত আহিব যদি কণ্ট্ৰল কৰিব পাৰ তই তোৰ যে কথা মই বাহিৰৰ পৰা আহিছো তই যি কথা কেন থাকিবি মাকক মই বিয়া যদি হয় মই আজিয়ে লৈ যাম বহিছে ছোৱালীৰ লগত কথা পাতি কেনেকুৱা পালে পিছে ভালেই পালো খালি ছোৱালীজনী হেৰি নহয় আপুনি ঘৰৰ কাম বৰকে নিশিকায় নেকি মই ছোৱালী ঘৰৰ কাম কৰিবলৈ নিদো ন ইমান কোমলীয়া আলফুলকে তুলিছো ছোৱালীজনী কেলে ঘৰৰ কাম কৰিবলৈ মাকজনী এতিয়া গাভৰু হৈ আছো মই গোটেইবোৰ কাম কৰো বহকচোন বহক আৰু পথাৰ কামো কৰিব নাজানে নি বোলে তাই চি মই মাকজনী ইমানজনী হলো আজিলৈকে পথাৰ বোকা গছকি নাপালো মই ছোৱালীকে পথাৰ বোকা গছকি বুলি পঠিয়াম নি নপঠিয়াও মোৰ ছোৱালীক লৈ মই বহুত সপোন আপোনাৰ ছোৱালীজনী ঘৰৰ কাম কেলে নিশিকালে ইমান আলফুলকে ইমান মৰমত তুলিছো মই তাইক ঘৰৰ কাম কৰিবলৈ দিম নিদো দে তাই ঘৰৰ কাম একোৱে কৰিব নাজানে অকল গৰম পানীকণ উতলাব জানে মেগী 2 মিনিটত মেগীটো বনাব জানে বেলেগ কাম একো নাজানে মই পিছত আকৌ আপোনাৰ কথা শুনাৰ আগতে সঁচা কথাবোৰ কৈ দিছো আৰু ছোৱালীক লৈ মোৰ বহুত সপোন প্ৰথমতে মোৰ বনাবলৈ মন গৈছে মই অসমীয়া চিনেমা জগতৰ মহাময়ী অভিনেত্ৰী তাৰপিছত 2 নম্বৰতে আহি গ'ল তাই চিৰিয়েল কৰিব লাগিব 3 নম্বৰতে আহি গ'ল মডেলিং জগতখনত তাই খোজ দিছে যেতিয়া একদম এদিন ওপৰত উঠি পেলাই টিভি আগত ওলাবগৈ লাগিব আৰু তাৰপাছত যাব লাগিব তাই বলিউডত যোৱাৰ পিছত তাই যাব হলিউডত যোৱাৰ পিছত তাই গৈ থাকিবগে আমেৰিকা বা লণ্ডনত কথা এটা কম বেয়া নাপাব দেই ময়ো আপোনালোকৰ ঘৰত এই হলিউড বলিউড কা ছোৱালী বিচাৰি অহা নাছিলো আমাৰ খেতি মাটি দিন এই কঠীয়া পথাৰত ইমান গজালি ওলালে ইমান কণ মই বোলো সোনকালে বিয়াখন পাতি ৰোৱনী তোলনি কামত লগাবগৈ লাগে যিহে দাম এতিয়া আৰু ছোৱালী সেইবোৰ কৰি লাভ নাই আৰু আপোনাৰ ছোৱালী চেহেৰা যিটোহে টিভি আগত চেহেৰা নহয় সেইটো ঠক ইমান দিনে মই সৰুৰ পৰা তুলি তাইক আমাৰ লোকৰ ঘৰ ৰোৱনী কৰি পেলাই মই ইমান ধনী কৰিলো তাইক ইমান পৰা পঢ়ুৱালো শুনালো কি কথা কবলৈ আহিছে আপুনি ছোৱালী চাবলৈ আহিছে নে আপুনি ৰোৱনী বিচাৰি আহিছিলে কি কথা কবলৈ আহিছে আইও হাতত নাই ধন এটকা বোলে বিয়া পাতিব মন যায় বোলে ডাঙৰকে কথা কবলৈ আহিছে আপোনাৰ ছোৱালীক মোৰ ঘৰলৈ নিলে এনেও সেই ৰোৱনী তলি কৰিবগে লাগিবই তাইক নিব সজাবলৈ নিনো নহয় ইমান পইচা পাতি খৰচ কৰি পেলাই নিম আপোনাক কৈছে যে আপুনি একো দিব নালাগে যৌতুক নামৰ ছোৱালীজনী দিয়ক ঘৰ খেতি কৰিবলৈ লাগে মোক সেইদৰে নহয় ছোৱালী তুলিলে ঘৰৰ কাম কৰিব লাগিবই ঘৰৰ কাম মই মাকজনীয়ে তাইক কৰিবলৈ নিদিওঁ আপোনাৰ ঘৰত গৈ পেলাই মই চাকৰি খাটিবলৈ তাইক ইমানজনী ডাঙৰ দীঘল কৰা নাই কি কথা ক'বলৈ ৰোৱনী বিচাৰি আহিছে যাওক আপোনালোকৰ মই আজি কেনেবাকে যদি মোৰ ৰোৱনীজনী দৰকাৰ নহলহেঁতেন ৰোৱনীজনী কিমান পাবলৈ টান পইচা যিমানহে লাগে মই বাপেকে আপোনাৰ ছোৱালী নিনিলোহেঁতেন কিন্তু এতিয়া মোৰ ল'ৰাই পচন্দ কৰিছে ছোৱালী ল'ৰাই পচন্দ কৰিছে যাম বুলি কৈছে ছোৱালী গুলিয়াই দিয়ক মই লৈ যাওঁ ওলাই আহা কি হ'ল হবা নাই আমাকৰ বোৱাৰী হবলৈ মন আছে নাই মইতো আপোনাৰ লগত ভাল পাওঁ গতিকে বোৱাৰী নিকিলে নহয় বৰ আমাৰ ঘৰত তাইতো সেই পথাৰ তাহাঁতৰ ঘৰ ৰোৱনী কৰিবলৈ আহিছে আপোনাৰ নে হিচাচা দেখিছো যিখন মুখ আপোনাৰ সেইখন মুখত মোৰ ঘৰ ছোৱালী গৈ পেলাই এসাঁজো ভাত খাবগৈ নোৱাৰে গম পাই নে আপুনি আপোনাৰ মুখখন চোকা নহয় ছোৱালী কেইটা বলিউডে হিৰ'ইন বনাব তুলিকাকে হৈ পথাৰ ৰোৱনী নবনাও নহয় তুলিকাকে পথাৰ ৰোৱনী নবনাও হ'ব পাৰে মোৰ ছোৱালী কলাব ৰাখিম দেখিম কি বনাই ময়ো দেখিম ময়ো চাম তোৰ ঘৰলৈ কোনজনী ৰোৱনী বোৱাৰী আহে কোনজনী ৰোৱনী বোৱাৰী আহে চাম যে তোক যদি ঘটিয়ে পানী নোখোৱাই নহয় ময়ো চোনজনী নহয় মোৰ চব মই আজি বহুত কথা সহ্য কৰি ইয়াত আছো কিন্তু আপোনালোকৰ ঘৰ নিচিনা মানুহৰ ছোৱালী নিব নাপায় আইও ঘৰ ইফালে বহিবলৈ চকী এখন নাই ঘৰ অৱস্থা সেইটো গিয়েকে কয় প্ৰাইভেট চাকৰি তাই আকৌ মোলৈ সমানে ফিট নাই বুলি বুঢ়ী তাই কথা মোৰ ঘৰ চাইলে তোৰ ঘৰ মনি কৰি দিবলৈ কুকুৰণী কুকুৰ দুটা আহি পেলাই মোৰ ঘৰ ছোৱালী ৰোৱনী কৰি নিবলৈ আহিছে ৰোৱনী কৰি নিবলৈ মই সুধি থকা চাওঁ মেখেলাই বান্ধি দিম মুখখন মুঠি দিম তহঁতক ক'ত থলি বিচাৰিয়ে পোৱা নাই পটাইখনকে লৈ আহোঁগে নেকি নালাগে সেই পয়সক খেতি পঠিয়ালো তেল নাই বহুতো পালেগে দিলে আইও ধৰি ৰাখিব নোৱাৰি কটাৰীখনেই মাৰি দিলোহেঁতেন বল তই একদম অফিচাৰ আহিব তোৰ কাৰণে
ইনেও তই ইমান ধুনীয়া ছোৱালীজনী ফিগাৰে চিগাৰে তো কোনে পাত্তা পায় তোৰ মোৰ লগত বৈ আই সেইখন ফালে নাযাওঁ আৰু দেই সেইবোৰ ভাল পাই এৰিলো আৰু আজিয়ে মই